চ্যাম্পিয়ন ট্ৰফি 2025 একেবাৰে অন্তিমখন গ্ৰুপ ষ্টেজৰ খেল আসলতে আমাৰ ভাৰতৰ নিউজিলেণ্ডৰ লগত হ'বলৈ গৈ আছে কিন্তু এই খেলখনত প্ৰায় দুগৰাকী খেলুৱৈ আৰাম দিয়াৰ কথা বৰ্তমান সময়ত পোহৰলৈ আহিছে বা আৰাম দিব পাৰে বুলি জানিব পৰা গৈছে আৰু কিয় আৰাম দিব বুলি ক'লে তেওঁলোকৰ অকমান ইনজুৰি ইস্যু আছে বা ইনজুৰিৰ প্ৰব্লেম আছে বাবে আৰাম ল'ব বুলি কৈছে আৰু মোষ্ট ইম্পৰ্টেন্ট আমাৰ ভাৰতীয় দলৰ খেলুৱৈ হয় তেওঁলোক আৰু কোনে কোনে আসলতে বেঞ্চত বহিব পাৰে মানে আৰাম ল'ব তাৰ লগতে কোন নতুনকৈ প্লেইং 11ত আহিব পাৰে সেই বিষয়ে যদি আপোনালোকে সবিশেষ জানিব বিচাৰিছে তেনেহলে এই ভিডিঅটো একেবাৰে প্ৰথমৰ পৰা শেষলৈকে চাব আৰু মই আপোনালোকক প্ৰথমতে কম যে আমাৰ ভাৰতীয় ক্ৰিকেট দলৰ হয়তো কেপ্টেইনো হলনি হ'ব পাৰে বা অধিনায়কো হলনি হ'ব পাৰে ৰোহিত শৰ্মা হয়তো আৰাম ল'ব পাৰে যেহেতু তেখেতৰ অকমান বেক ইস্যু হৈ আছে বা প্ৰব্লেম হৈ আছে কিন্তু তাৰ আগতে সবিশেষ জনোৱাৰ আগতে আপোনালোকে ভিডিঅটো লাইক কৰি চেনেলটো সাবস্ক্ৰাইব কৰি ল'বলৈ নাপাহৰিব আৰু মই আপোনালোক সকলোকে প্ৰথমতে জনাই দিব বিচাৰিম যে মহম্মদ শামি তাৰ লগতে ৰোহিত শৰ্মাৰ অকমান প্ৰব্লেম চলি আছে আসলতে অকমান তেওঁলোকৰ ফিটনেছৰ ওপৰত প্ৰশ্ন আছে সেইবাবে নিউজিলেণ্ডৰ লগত অনুষ্ঠিত হ'বলগীয়া খেলখন ইমান বেছি গুৰুত্বপূৰ্ণ নহয় কাৰণ যেহেতু আমাৰ ভাৰতীয় ক্ৰিকেট দলটি বৰ্তমান সময়ত চ্যাম্পিয়ন ট্ৰফিৰ সেমিফাইনেলত প্ৰৱেশ কৰিছে এইকাৰণে ইমান বেছি ৰিস্ক আসলতে আমাৰ ভাৰতীয় টিম মেনেজমেণ্টে ল'বলৈ বিচৰা নাই কাৰণ আহিবলগীয়া টাইমত ডাঙৰ ডাঙৰ মেচ আছে গতিকে ৰোহিত শৰ্মা আৰু মহম্মদ শামিক আৰাম দি নতুনকৈ আমাৰ ভাৰতীয় ক্ৰিকেট দলৰ কেইজনমান খেলুৱৈক আসলতে সুযোগ দিয়াৰ কথা আসলতে পোহৰলৈ আহিছে আৰু ৰোহিত শৰ্মাই হয়তো আৰাম ল'ব পাৰে বুলি জানিব পৰা গৈছে তাৰ লগতে মহম্মদ শামিকো হয়তো আৰাম দিব পাৰে এনেকে খবৰ ওলাই আহিছে কিমান দূৰ সত্য কিমান দূৰ আসলতে অসত্য সেই বিষয়টো আমি ভালকৈ গম নাপাম কিন্তু তথাপিও আপডেট আহিছে বৰ্তমান সময়ত আৰু যদি ৰোহিত শৰ্মাই আমাৰ ভাৰতীয় ক্ৰিকেট দলক অধিনায়কত্ব কৰিব নোৱাৰে তেনেহলে সুমন গিলে আমাৰ ভাৰতীয় টিমক আসলতে লিড কৰা দেখা যাব তাৰ লগতে মহম্মদ শামিৰ ঠাইত অৰ্শদীপ সিঙে আমাৰ ভাৰতীয় ক্ৰিকেট দলত স্থান পাব বুলি জানিব পৰা গৈছে আৰু যেহেতু ৰোহিত শৰ্মাই নেখেলে সেই ৰোহিত শৰ্মাৰ ঠাইত ঋষভ পন্থ আহিব বুলিও বৰ্তমান সময়ত খবৰ ওলাই আহিছে কিন্তু ফিটনেছৰ ওপৰত আসলতে আজিলৈকে ৰোহিত শৰ্মাৰ ফিটনেছৰ ওপৰত কিন্তু ইমান বেছি ভাল খবৰ অহা নাই হয়তো তেখেতে ব্ৰেক ল'ব লাগিব এখন খেলৰ পৰা বাকি যি কি নহওক এই ভিডিঅটো ইমানটোৱে আছিল থ্যাংক ইউ ফৰ ৱাচিং দিস ভিডিঅ